আঞ্চলিক নাৰিকল উন্নয়ন বোৰ্ডৰ পৃষ্ঠপোষকতাত আৰু ওদালগুৰি কৃষি বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত ওদালগুৰি জিলাৰ 100 বিঘা কৃষিভূমিত বৈজ্ঞানিক ভিত্তিত নাৰিকল খেতি কৰা লক্ষ্য হাতত লোৱা হৈছে। সেই উদ্দেশ্যৰে আজি লালপুলস্থিত কৃষি বিজ্ঞান কেন্দ্ৰত জিলা ভিত্তিত প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। কাৰ্যসূচীত আঞ্চলিক নাৰিকল উন্নয়ন বোৰ্ডৰ সঞ্চালক ৰজত কুমাৰ পলে বৈজ্ঞানিক ভিত্তিত নাৰিকল খেতিৰে কৃষকসকলক স্বাৱলম্বী কৰিবলৈ বোৰ্ডৰ তৰফৰ পৰা বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা বুলি উল্লেখ কৰে। এই আঁচনিৰ অধীনত ওদালগুৰি জিলাৰ 100 জন কৃষকক বিনামূলীয়াকৈ নাৰিকল পুলি যোগান ধৰা হয়। আপুনি কৃষি বিজ্ঞান কেন্দ্ৰ ওদালগুৰিৰ ফালৰ পৰা আৰু কোকোনাট ডেভেলপমেণ্ট বৰ্ডৰ ফালৰ পৰা আজি ডিষ্ট্ৰিক্ট লেভেল মানে জিলা ভিত্তিক এটা ৱৰ্কশ্বপৰ আয়োজন কৰা হৈছে। মানে বৈজ্ঞানিকভাৱে আমি নাৰিকল খেতি কেনেকৈ কৰিব পাৰোঁ আৰু ইয়াত আমি টোটেল 100 জন মানে আমাৰ ওদালগুৰি ডিষ্ট্ৰিক্টৰ ফাৰ্মাৰক আমি ইনভাইট কৰিছোঁ আৰু তেওঁলোক ইয়াত উপস্থিত হৈছেহি। আৰু এই প্ৰগ্ৰেমটো একচুৱেলি স্পনচৰ কৰিছে আমাৰ কোকোনাট ডেভেলপমেণ্ট বৰ্ড ৰিজনেল অফিচ গুৱাহাটীৰ ফালৰ পৰা। আমাৰ ইয়াত আজি যিখিনি আমাৰ বৈজ্ঞানিকভাৱে আমি নাৰিকল খেতি কেনেকৈ কৰিব লাগিব, সময়ত ঔষধ সাৰ কেনেকৈ দিব লাগিব, গোটেইখিনি বিতংভাৱে ইয়াত আলোচনা হ'ব।